আজি আমি দৰং জিলাৰ চিপাজাৰ ব্লকৰ অধীনত লোকৰাই পঞ্চায়তত আমি এখন সজাগতামূলক সভা পাতিছোঁ। আমি ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি জৰিয়তে কৰিছোঁ। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিয়ে অসম কৃষি বনানীকৰণ উন্নয়ন পৰিষদৰ পৰা আমি এই সজাগতা সভা পাতিবৰ কাৰণে আমি অনুমোদন পাইছোঁ। ইতিমধ্যে আমি 9খন জিলাত আমি অসম চৰকাৰৰ অধীনত থকা অসম বনানীকৰণ উন্নয়ন পৰিষদে আমাক সজাগতামূলক সভা পাতিবৰ কাৰণে আমাক জনাইছে। এই সজাগতামূলক সভাৰ জৰিয়তে আমি কৃষকসকলক আমি বনানীকৰণৰ জৰিয়তে আমি কৃষিৰ লগত কেনেকৈ জড়িত হৈ কৃষকৰ আয় বৃদ্ধি কৰিব পাৰি তাৰ কাৰণে আমাৰ এই আজি সজাগতামূলক সভাৰ আজি আমাৰ ইয়াত আমি আজি 30জন আছে। আমাৰ দৰং জিলাৰ 5টা ব্লকত 5খন সজাগতামূলক সভা হ'ব আৰু সজাগতামূলক সভাৰ প্ৰতিখনতে 30জনকৈ আমি প্ৰগতিশীল কৃষকক আমি এই সজাগতা সভাত উপস্থিত কৰাম। কৃষি বনানীকৰণৰ ওপৰত যিটো প্ৰশিক্ষণৰ অনুষ্ঠিত হৈছে এইটো উদ্দেশ্য এইটোৱে যে কৃষি বনানীকৰণৰ জৰিয়তে আমাৰ কৃষকসকলৰ আয় বৃদ্ধি কৰা আৰু এই কৃষি বনানীকৰণৰ জৰিয়তে পাৰিপাৰ্শ্বিকতাৰ উন্নতি সাধন কৰা। আমি দেখা পাইছোঁ যে আমাৰ কৃষকসকলৰ এখন বাৰী থাকে, সেই বাৰীখনত যথেষ্ট ধৰণৰ ফল মূল বা এনেকুৱা ধৰণৰ খাদ্যশস্যৰো ব্যৱস্থা আছে। তাৰ লগতে যদি আমি কৃষি বনানীকৰণৰ বা এনেকুৱা ধৰণৰ গছ গছনি বিজ্ঞানসন্মতভাৱে ৰোপণ কৰোঁ তেতিয়াহ'লে কৃষকৰো উন্নতি হ'ব, আয় বাঢ়িব আৰু লগতে আমাৰ পাৰিপাৰ্শ্বিকতাৰ যিটো প্ৰভাৱ সেইটো এটা ভাল ধনাত্মক প্ৰভাৱ এটা আহিব। আৰু চৰকাৰৰ ফালৰ পৰাও কৃষি বিভাগৰ ফালৰ পৰা আমাৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত এই এগ্ৰ' ফৰেষ্ট্ৰি নাৰ্চাৰীৰ কাৰণে তেখেতসকলক সাহায্য দিয়াৰ ব্যৱস্থা আছে। গতিকে কৃষকসকলে এনেদৰে চৰকাৰৰ যিটো আঁচনি এই আঁচনিৰ লাভালাভ তেওঁলোকে প্ৰশিক্ষণৰ জৰিয়তে লোৱাৰ পিছত যদি কামখিনি আগবাঢ়ে তেতিয়াহ'লে পাব পাৰে। আৰু ইয়াৰ কাৰণে ইতিমধ্যে প্ৰপত্ৰ তেওঁলোকৰ কাৰণে বিতৰণ কৰি থকা হৈছে। তেওঁলোকে প্ৰপত্ৰসমূহ পূৰণ কৰি বিভাগৰ অফিচত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত জমা দিলে এই বিষয়ে পৰৱৰ্তী সময়ত তেখেতসকলে এই লাভালাভ লাভ কৰিবলৈ সক্ষম হ'ব। অখিত শৰ্মা, আজি যিটো সজাগতামূলক সভা হ'ল এই সভাখন আমাৰ লোকৰাজীৱীত হৈছে। আমি পোনপ্ৰথমে আমাৰ লোকৰাজীৱীত দিয়াৰ কাৰণে আমি তেওঁলোকক ঊৰ্ধ্বতন কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। আৰু এই সজাগতামূলক সভাখনৰ জৰিয়তে আমাৰ কৃষকসকল বহুত উপকৃত হ'ব। কাৰণ কিয় আমি সাধাৰণতে কৰিয়ে আছোঁ বনানী, কিন্তু আমি কিছুমান ছিষ্টেমেটিক হিচাপে কৰা নাই। কিন্তু আমি যদি এই প্ৰশিক্ষণৰ জৰিয়তে মানুহে যদি আমি ছিষ্টেমেটিক কৰোঁ আমাৰ মানুহৰ ধান খেতিৰ লগতে আমাৰ মানে আগতে আৰু কি হ'ব ফল মূলৰ খেতি বা আন ফল মূলৰ আমি ইনকাম এটা হ'ব আৰু ইনকামটো বাঢ়ি যাব। গতিকে এই বহুত উপকৃত হ'ব বুলি ভাবিছোঁ। মই ভাবিছোঁ আজি এই 30জনৰ পৰা যদি আমি 10জন আমি তেনেকুৱা প্ৰগতিশীল খেতিয়কক আগুৱাই আনিব পাৰোঁ, নিশ্চয় আমাৰ সেই 10জনৰ জৰিয়তে আমি গোটেই চিপাঝাৰ ব্লকটো আমি আগুৱাই নিব পাৰিম।